Oh. Wah, 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 wah. Krishna nahi, Krishna nahi, nobola ajnana, karabole sisti sale, karabole prana. Karabole prana, karabole bole nodi, karabole bohe nodi, jole beli jona, matistane dugdha diye, hitu jana kona. Hitu jana kona হবে যাব কৃষ্ণৰ বব প্ৰেম ধাৰা হবে যাব কৃষ্ণৰ বব প্ৰেম ধাৰা কৃষ্ণ শেষা ৰথি হ'ব হব ধ্ৰুৱ তাৰা হব ধ্ৰুৱ তাৰা কৃষ্ণ নাহি কৃষ্ণ নাহি নবলা অজ্ঞান কাৰ বলে সৃষ্টি চলে কাৰ বলে প্ৰাণ কাৰ বলে প্ৰাণ কৃষ্ণ। আজিৰ এই পবিত্ৰ সভাত উপস্থিত ঈশ্বৰস্বৰূপ প্ৰভুসকল, ভক্তিস্বৰূপিনী আইসকল, শ্ৰদ্ধেয় সভাপতি মহোদয় আৰু আমাৰ গোৱাগাছা সত্ৰৰ পৰা অহা শ্ৰদ্ধেয় সত্ৰাধিকাৰ প্ৰভু আৰু জ্ঞানী গুণী লোকসকল, আমাৰ গোৱাগাছা সত্ৰ মানে শ্ৰীমন্ত শংকৰদেৱৰ পদধূলি আৰু আশীৰ্বাদ পোৱা সত্ৰ। তাৰ পৰা যেতিয়া সত্ৰাধিকাৰ প্ৰভু আহি ইয়াত নিৰ্মালি দি আমাৰ অতি মৰমৰ ঘনশ্যামক সত্ৰাধিকাৰৰ দায়িত্ব দিছে, তেতিয়াহ'লে আমিতো মানি লৈছোঁ। আপোনালোকে সকলোৱে মানিছেনে? আজি যে এখেতক সত্ৰাধিকাৰ কৰা হ'ল, হাত ওপৰলৈ সকলোৱে বঢ়িয়া। তেতিয়াহ'লে যেতিয়া আপোনালোকে সত্ৰাধিকাৰ মানে শ্ৰী জগন্নাথ আধ্যাত্মিক সত্ৰ, ইয়াৰ নামটো হ'ল। আৰু এটাতকৈ ডাঙৰ কথা, এজন পৃথিৱী বিখ্যাত সৰুকালতেই 4-5 বছৰ বয়স থাকোঁতেই পৃথিৱী বিখ্যাত হ'ল, যিজন ব্যক্তিক 1 কোটি টকা দিও আপুনি আনিব নোৱাৰে ইয়ালৈ, বা অসমলৈ অনাটোৱেই মুস্কিল। তেনেকুৱা এজন ব্যক্তিৰ সন্মুখত আপোনালোকৰ আশীৰ্বাদত আজি আমাৰ ঘনশ্যাম, আমি ভাই বুলি কওঁ, কিন্তু ঘনশ্যামক আজি সত্ৰাধিকাৰ পতা হৈছে। ঠিকেইনে? আৰু আপুনি আজি সভাপতি মহোদয়ে মোক বৰ মৰম কৰে। তেখেতৰ মোৰ আই হ'ব, তেখেতৰ পত্নীগৰাকীয়েও বৰ মৰম কৰি খুৱাই বুৱাই, আৰু এখেতে ভূতে পোৱা বড়িৰ পৰা দৈ গাখীৰ লৈ গৈ আশ্ৰমত দিছেগৈ। মনত আছেনে? মোৰ মনত আছে।
ভূতে পোৱা বৰীৰ গাখীৰৰ এটা প্ৰশংসা এইটো, মোৰ দেউতাৰ যেতিয়া মৃত্যু হ'ল শান্তি সাধনা আশ্ৰমত, তেতিয়া আমি ভাবিলোঁ যে অসমৰ আটাইতকৈ ভাল গাখীৰ, দৈ গাখীৰ ক'ত পোৱা যাব। মানুহে ক'লে যে অসমৰ ভিতৰত আৰু ভাল গাখীৰ আৰু ভূতে পোৱা বৰীতহে পোৱা যাব। আমি মানুহ পঠিয়াই দিলোঁ। আমি গ'ল যিটো দাম আছে তাতকৈ আমি এটকাৰ পৰা 5 টকা বেছিকৈ দিম, কিন্তু আমাৰ সন্মানটো ৰক্ষা কৰিব লাগিব। ভূতে পোৱা বৰীয়ে মানুহে হাঁহ ক'লে আৰু টিঙত ভৰাই গাখীৰটো আমাক দিলে। ক'লে আৰু যদি মাটিৰ পাত্ৰত দিলোহেঁতেন আৰু ভাল হ'লহেঁতেন, উপায় নাই, ইমান দূৰ লৈ যাব লাগিব। গতিকে লৈ গ'ল তালৈ। গোটেই অসমৰ আৰু ভাৰতৰ মানুহ আহিছিল। তেখেতসকলে খাই ক'লে এনেকুৱা গাখীৰ আমি আৰু আগতে খোৱা নাই। শেষত গৈ মানে হাত জৰি দিলেগৈ আৰু যাৰ আমি নোৱাৰিম খাব। গতিকে তেনেকুৱা গাখীৰ আমাক আকৌ খোৱালে তেখেতে। গোৱাগাছা সত্ৰলৈ মোৰ অহাৰ এটা মানসিকতা আছিল এটা বিশেষ কাৰণত। গোৱাগাছা সত্ৰৰ পৰা সিপিনি পাটবাউসী কিমান দূৰ? কিমান দূৰ হয়? 35 কিলোমিটাৰ গোৱাগাছাৰ পৰা। মোৰ এটা কাহিনী লিখিবলগীয়া আছে, এইটো কাৰণে মোৰ দৰকাৰ আছিল। কেতিয়াবা কাহিনীটো লিখিলে আপোনালোকে গম পাই যাব কিতাপত। গোৱাগাছাৰ পৰা পাটবাউসীৰ কাহিনী এটা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আছে। এইটো জানিবৰ কাৰণে অহা কথা আছিলে, আৰু যিহেতু আজি মই এতিয়া গম পাই গ'লোঁ যে কিমান দূৰ কি কথা, বাকী কাহিনী মোৰ মনত আছে। আপোনালোকে সকলোৱে যেতিয়া তেখেতক সত্ৰাধিকাৰ হিচাপে স্বীকৃতি দিলে, আশীৰ্বাদ দিলে, মই এতিয়া এখন মিটিঙেই তাত কৰি আহিছোঁ আশ্ৰমত সৰু সুৰাকৈ। এজন ইউনিভাৰ্চিটি প্ৰফেচাৰ ডাঙৰ, তেখেতে মোৰ লগত কেইদিনমান থাকিব বোলে, কিবা কিবি জানিবলৈ মন কৰিছে। গতিকে তেখেতক বোলো আপুনি থাকক এতিয়া গোটেই দিনটো, মই যিহেতু কথা এটা দিলোঁ, গতিকে মই গৈ আহোঁ। গধূলি মই ক্লাছ এটা লওঁ, সেই ক্লাছত তেওঁ এইকেইদিন থাকিব। যিয়ে নহওক, আজি আমি আমাৰ বৰ মৰমৰ আদৰৰো ঘনশ্যাম ভাইক আমাৰ ফালৰ পৰা আমি শান্তি সাধনা আশ্ৰমতহে আচল স্বাগত আমি কৰিম সত্ৰাধিকাৰ হিচাপে। যিহেতু আপোনালোকৰ পৰা যেতিয়া আদেশটো পালোঁ, তেতিয়াহ'লে এইটো তাত কৰিম। তথাপিতো লৰালৰিকৈ যি ওলাল তাকে লৈ মই আহিলোঁ। এতিয়া প্ৰথমতে এখন অংগবস্ত্ৰ তেখেতক আমি দিব খুজিছোঁ। আপুনি ইয়ালৈ আহক। চবে আশীৰ্বাদ দিব। এই চুৱেটাৰটো মোৰ লগত থাকে, কিন্তু মই বৰকৈ নিপিন্ধোঁ, মনত বৰ মৰমৰ। মই ভাবি আছিলোঁ কোনোবা এজন উপযুক্ত ব্যক্তিক দিম, মাজে মাজে দি থাকোঁ। আজি যদিও গৰমত নিপিন্ধে তেখেতে, 1 মিনিটৰ কাৰণে তেখেতক এইটো পিন্ধাই দিছোঁ। তাৰপিছত খুলি থ'ব, শেষত যেতিয়া যেতিয়া ডাঙৰ ডাঙৰ মিটিং কৰিব লাগিব তেতিয়া পিন্ধি যাব। ই বহুত মানে শক্তি দিব।
ঠিক আছে। আৰু ব্ৰহ্মাস্ত্ৰ আৰু শিৱ অস্ত্ৰ দুইটাই মই আজি প্ৰদান কৰিব খুজিছোঁ। ব্ৰহ্মাস্ত্ৰ হ'ল ফুৰু হুয়া আমি আনন্দিত। যিয়ে এইখন পঢ়িব ভালকৈ 15-20 বাৰমান, পৃথিৱীৰ কোনো পণ্ডিতে পৰাস্ত কৰিব নোৱাৰে। তেওঁক এইখন দৰকাৰ হ'ব আগলৈ। আনি পঢ়িছে যদিও আকৌ আমাৰ ফালৰ পৰা এই ফুৰু হৈ আমি আনন্দিত। দ্বিতীয় হ'ল পাশুপাত অস্ত্ৰ, শিৱই দিয়া। গীতাৰ ওপৰত আমি লিখি আছোঁ 18 অধ্যায়ৰ ওপৰত 18খন কিতাপ, তাৰে 10 নম্বৰ অধ্যায়লৈকে হৈ গৈছে। দ্বিতীয় অধ্যায়ৰ যিখন কিতাপ এইখন হৈছে পাশুপাত অস্ত্ৰ। ৰক্ষাও কৰিব আৰু আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোককো লাগে যদি বাহিৰত আছে কিতাপ, চাই আপোনালোকে নিব পাৰিব। এইখন হ'ল গীতাৰ দ্বিতীয় অধ্যায়। কিন্তু 100 বাৰটো পঢ়িব লাগিব প্ৰতিখন। কিছুমানে মুখস্থ কৰি দিয়ে, বজালিতা আছিল মুখস্থ কৰা মানুহ, গোটেই কিতাপেই মুখস্থ কৰি দিয়ে। গতিকে এইকেইটা আমি শান্তি সাধনা আশ্ৰমৰ পৰা আশীৰ্বাদ স্বৰূপে তেখেত আজি সত্ৰাধিকাৰ হোৱাত স্বাগত জনাই আমি উপহাৰ দিলোঁ। তেখেতে এতিয়া আৰু মানুহৰ বিপক্ষে যুঁজিব নালাগে। অস্ত্ৰ শস্ত্ৰ যে মানুহ মাৰিবলৈ নহয়, অজ্ঞান, অন্ধকাৰ, দুখ, দৰিদ্ৰতা এইবিলাকৰ বিৰুদ্ধত যুঁজ কৰি সেইবিলাককহে শেষ কৰিব লাগে, পোহৰ আনিব লাগে। তাৰ কাৰণে অস্ত্ৰ দিয়া হ'ল। সকলোকে নমস্কাৰ। I am giving him the armor to fight against injustice, ignorance, indifferences, etc., etc. One is Brahmastra, another is Shivastra. Both the books are like this. He will be very courageous, at the same time very strong enough to fight against anybody, to face the difficulties. ভাগৱতৰ এই তিনিধাৰ অস্ত্ৰ খুজিছিল উদ্ধৱে কৃষ্ণক। গতিকে আজি আমাকো দাদাৰ এই দেশৰ পৰা সাধনা কৰা যিটো শক্তি আমাক যি মৰম কৰি দিব, আমি সকলোতো ভবা নাছিলোঁ। তেওঁ দিছে, আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিলোঁ এই বস্ত্ৰ। প্ৰভুসকল, সম্পত্তি আহিব আৰু যাব। ধন আহিব আৰু ধন যাব। জনো আহিব আৰু জনো যাব। যৌৱন আহিব, এইটোও যাব। ক্ষমতা আহিব, ক্ষমতাও যাব। আজি কোনোবা এজন মুখ্যমন্ত্ৰী, কিন্তু গোটেই জীৱনটো 1000 বছৰলৈকে মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। ক'ত আজি সেই ৰাজা বেইৰাম, ৰণুৱা চিপাহী, নিপুণ বীৰ, বনৰীয়া ঘোঁৰা, গাধৈ বিহৰে, ক'ত সেই আজি ততি নীতি? এসময়ত য'ত এইবিলাক আছিলে, ৰণুৱা বীৰবিলাক এতিয়া ক'ত আছে? কোনো নাই, কোনো নাই এতিয়া। boast of heraldry, pomp of powers, all that beauty, all that wealth ever gave, waits like the inevitable hour
the paths of glory lead but to the grave. যিমানে আপোনাৰ সন্মান নহওক, যিমানে আপুনি সুন্দৰ নহওক, যিমানে আপুনি ৰজা নহওক, কিন্তু গোটেইবিলাকে শেষত আপোনাক শ্মশানলৈহে লৈ যাবগৈ। আপোনাৰ শেষৰ বা মোৰ শেষৰ বন্ধু হৈছে জুইকুৰা। জুয়ে এইটো শেষ কৰিব আৰু। কীৰ্তনত বৰ বঢ়িয়াকৈ কৈছে ভগৱানে, মানে মুচুকুন্দ ৰজাই সুবৰ্ণৰা ৰাথে যিটো হস্তি স্কন্ধে ফুৰন্ত ৰাজা বোলাই কালে প্ৰাণ গৈলে সেইটো শৰীৰ হোৱে বিস্থাপলুচাই। এই সুন্দৰ শৰীৰটো তিনিটাই শেষৰ গতি হয়। শিয়াল শগুনৰ বিষ্ঠা হ'ব আমাৰ শৰীৰ, নহ'লে যদি তাক পেলাই থোৱা যায় যে কৈ বোকাত পৰি গ'ল, ক'ৰবাত পৰি পলু হ'ব, মানে পোক লাগি যাব, এইটো পোকে খাব। যদি জুই জ্বলাই দিয়ে তেতিয়াহ'লে এমুঠি ছাই হ'ব। These are the final sum total of human body. মানুহৰ জীৱনটো এইটোৱে হ'ব। কিন্তু ঈশ্বৰ বৰ মৰমীয়াল। ঈশ্বৰে কি কৰে, যোগনিদ্ৰাত থাকে, অনন্ত শয্যাত শুই পেলাই থাকে, আৰু কেতিয়া চকু মেলি এনেকৈ চাই দিয়ে। যাৰ চকু তেওঁৰ চকুৰ লগত মিলি গ'ল, চাৰি চকুৰ য'ত মিলন হ'ল, সেইবিলাকে মানৱ জন্ম পায়। Human life is very precious. It is not to be found very easily. If God has any grace, then He will give you human life out of His graciousness. মই অলপ এখেতকো কৰিবলগীয়া হৈছে, সেইকাৰণে অসমীয়াটো কৈছোঁ, ইংৰাজীও কৈছোঁ, হিন্দীটো ক'ম কেতিয়াবা, দুই চাৰিটা কথা। ভগৱানৰ অনন্ত কৃপা হৈ গ'ল কাৰণে আপোনাৰে ভগৱানৰ চকু একেলগে, চাৰিটা চকু একেলগে হ'ল, ফলস্বৰূপে মানৱ হ'ল। সেইটো বৰ লাষ্ট চান্স, কিন্তু ফাৰ্ষ্ট চান্স এণ্ড দি লাষ্ট চান্স। যদি ঠিককৈ চলাব পাৰিলে তেতিয়া আকৌ আপুনি ইয়াতকৈ ভাল মানুহ হ'বগৈ। যদি তাকে নকৰিলে তেতিয়া একেবাৰে চিধা নৰক, আকৌ 84 লাখ যোনিত ঘূৰক। যে এটা কথা, কলিৰ শেষত হৈব কল্কি অৱতাৰ, কাটি মাৰি ম্লেচ্ছক কৰিবে ভুণ্ডামাৰ, সবাকো মাৰিব বৌদ্ধ গণজাত আছে, কলিৰ শেষত সত্য প্ৰৱৰ্তাইব আছে। এইবাৰ কলি মানে সৃষ্টি সম্পূৰ্ণ ধ্বংস নহয়। এইবাৰ যে হ'ব, কলি শেষ হ'ব, তেতিয়া কলি মানে গোটেই পৃথিৱীত, বিশ্ব ব্ৰহ্মাণ্ডত একেবাৰে ডাঙৰ প্ৰলয় নহয়। কিয়? সত্য ত্ৰেতা দ্বাপৰ কলি, সত্য ত্ৰেতা দ্বাপৰ কলি, সত্য ত্ৰেতা দ্বাপৰ কলি,
এনেকৈ 28 বাৰ হ'লেহে 28 নম্বৰটো যে কলি হ'বগৈ, তেতিয়াহে গোটেই বিশ্ব ব্ৰহ্মাণ্ড প্ৰলয়ত ধ্বংস হৈ যাব। এতিয়া এইটো 27 নম্বৰ, গতিকে গোটেই ধ্বংস নহয়। সবাকো মাৰিব বৌদ্ধ গণজাত আছে। বৌদ্ধ মানে বৌদ্ধ ধৰ্মৰ লোকসকল নহয়, বুদ্ধিবাদী লোকসকল, ইণ্টেলেকচুৱেলছ হেভিং হাই নলেজ বাট নট বিলিভিং ইন দি এক্সিষ্টেঞ্চ অফ গড অলমাইটি। ভগৱানক বিশ্বাস নকৰা, বহুত পঢ়া শুনা কৰা তাৰ্কিক মানুহবিলাকক বৌদ্ধ বুলি কৈছে। এইবিলাকক মাৰিব। আৰু কাক লৈ যাব? আপোনালোকক। চবকে উঠাই লৈ গৈ মোৰ ভক্তি কৰিছে, মোৰ জ্ঞান লৈছে, মোৰ কথা চিন্তা কৰি ইহঁতক নেমাৰো, উঠাই লৈ গৈ আপোনাক লৈ গৈ আকৌ সত্য যুগটো আপোনাৰ পৰা আৰম্ভ কৰাব। But our already 1,30,000 as a Kali but already done 5,000. Only 5,000. But that time will be very faithful and faithfully waiting this of the regarding shape of the God. But you have to your mind. It's all right. You are good. You are right in all this. But people will be living. Living, but think. There will be some difficulties, but there are some goodness also. আপুনি এতিয়া হাতেৰে কাপোৰ ধুব নালাগে। মই এতিয়া বুঢ়া হৈছোঁ, 83 বছৰ বয়স হ'ল মোৰ, এতিয়া নানা বেমাৰ চেমাৰ হৈ গ'ল, কিন্তু মই এতিয়া কাপোৰ ধুব নোৱাৰা হ'লোঁ নহয়। কিন্তু যেহেতু ৱাশ্বিং মেচিন তাত দি পেলাই এইটো দিলেই মোৰ কামটো পানী লাগে। এতিয়া ৰাতিপুৱা I am telling you that I want some hot water early in the morning at 4. My people will not be with me. How to do this? ना चीज आ गया अभी, पानी दे दो, थोड़ा ये कर दो, तुरंत पानी गर्म हो जाता है। Science has brought so many good things in this world. We will have to take records of science But and science will be given to our most valuable body, but it cannot be put to state to other individuals because it's sort is the only emulate the our human being of the science. even the animals, birds and reptiles in the jungle, they are also getting some relief from science. They will get it, no problem. এতিয়া মই কৈ আছিলোঁ এইটো কথা যে এতিয়াই আপোনাক কোনো ধ্বংস হৈ শেষ হৈ নাযায়, কলিলে ভয় কৰিব নালাগে। এখেতে কৈছে 1 লাখ কিমান হাজাৰ বছৰ, তাৰে কেৱল 5,000 বছৰহে গৈছে। 1 লাখটো আছেই, তাৰ বাহিৰেও আৰু কিছুমান ইমান আছেই। গতিকে ইমান দিন আপোনাক জন্ম ল'ব, তাৰ আগতেও কিছুমান বৈকুণ্ঠলৈ গুচি যাব পাৰে, কিন্তু যোৱাটো উচিত। যিমান পাৰে সিমান বৈকুণ্ঠলৈ যায়। এতিয়া প্ৰশ্ন এটা আহে যে আমি যদি গোটেইবোৰ বৈকুণ্ঠলৈ যাব লাগে, তাতো জেগা কম হৈ যাব। এতিয়া বিজ্ঞানে কি কৈছে গম পায়নে? এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ বৈকুণ্ঠ চৈকুণ্ঠ চব মিলাই চব বাঢ়ি গৈ আছে, এক্সপানশ্যনত আছে। যিমান জীৱ যায় তথাপিতো তাত কম নহয়, কাৰণ বাঢ়ি গৈ আছে। সৃষ্টিখন বাঢ়ি গৈ আছে, বহল হৈ গৈ আছে, জেগা বেছি হৈ গৈ আছে। গতিকে অসুবিধা একো নাই, আপুনি যাব পাৰিব। যিমান পাৰে সোনকালে যাওক, যিবিলাক থাকে সেইবিলাক ভাল হওক। হওঁতে ভগৱান কলি আহিব, আহি পেলাই মানে কলকি আহিব, আহি পেলাই চাবহি, যিবিলাক ভাল উঠাই পেলাই আকৌ সত্য যুগ আৰম্ভ কৰাবই। বেছি চিন্তা কৰিব নালাগে, খুব নাম ল'ব লাগে, ভক্তি কৰিব লাগে, হাঁহিব লাগে, খেলিব লাগে, ধেমালি কৰিব লাগে, মৰম চেনেহ কৰিব লাগে। এইবিলাক যদি কৰি থাকে চব ভাল হ'ব। কাকো গালি নিদিব, কাৰো লগত কাজিয়া নকৰিব,
কাৰো সীমাটো নেঠেলিব, এই গোটেইবিলাক কৰি যদি আপুনি দুখীবিলাকক ভাল কৰিবলৈ লাগি যায়, তেতিয়াহ'লে আপোনাৰ উন্নতি আছে, ভগৱান নিজে আহিব। আৰু মই কৈ আছিলোঁ এইটো কথা যে এই জনমতেই তামিলত এটা বৰ ধুনীয়া কবিতা আছে ভাৰতীয়াৰ, ইত্তৰে মিতি নীল উন্নলুলে উপলুতে মুক্তিবেন্দুম। মই এই জন্মতে এই ঠাইতে থাকি এই দুটা চকুৰেই ভগৱানক দেখা পাই মুক্তি লাভ কৰিম। অহা জন্মত পাম বুলি, বুঢ়া কালত পাম বুলি ৰৈ নাথাকিব, কি হ'ব একো ঠিকনা নাই। জব সে জাগো ভাই তব সে সবেৰা, যেতিয়া জাগিলা তেতিয়াই তুমি হৈ গ'লা, সবেৰা হৈ গ'ল। উঠ জাগ মুসাফিৰে ভোৰা ভয়ে, আবৰে ন কাহা যো সোত হে। আমি সকলোবিলাক মুসাফিৰ, আমি যাত্ৰী। লগত কোনোবা যাত্ৰা কৰোঁতে লগ পালোঁ আৰু লগ পালোঁ, তাতে কেতিয়াবা এটেচ হৈ বহি গ'লোঁ। এইটো কৰিব নালাগে। जो जागत है सो पावत है, जो सोत है सो खोत है। যি জাগিলে সি পাব, যি শুই গ'ল সি হেৰুৱালে। जब चिड़िया ने खेती चोगी डाली, फिर पछताए तो क्या होता है। আপুনি ধান এডৰা লগালে বা ভাল গেহু এডৰা লগালে বা আপুনি জোৱাৰী অলপমান লগালে, চাবলৈ নাযাওঁতে যদি চৰাইবিলাকে খাই পেলালে, তাৰপিছত কি হ'ল বুলি পশ্চাতাপ কৰি থাকিলে কি হ'ব, কান্দি থাকিলে কি হ'ব, খালে আৰু শেষ। এতিয়া আমাক যে চাপৰি বজাবলৈ দিছে, এইটো আজি এতিয়া গুৱাহাটীত দক্ষিণৰ মানুহবিলাকে হস্পিটেল বনাইছে। আপুনি যদি ৰোগী যায়, প্ৰথমত আপোনাক চাপৰি বজাবলৈ দিয়ে, এনেকৈ চাপৰি বজাওক, ইয়াত এনেকুৱা শক্তি আছে, বহুত বেমাৰ নিজে ভাল কৰি দিব। That is true. You know so many things. Educate them also. Don't keep your knowledge only within yourself. You distribute it. Serve it. Serve it. Go to the people. They may not come. It is said, if the mountains do not come to Muhammad, Muhammad should go to the mountain. If the people do not come to you, you yourself go to them. Educate them. That is the bhakti. That is the bhakti. এতিয়া মই কি কৈ আছিলোঁ আপোনালোক আইসকল, যে যিমান সোনকালে পাৰে এতিয়া আনন্দ মনেৰে, হাঁহি মনেৰে ইজনে সিজনক মৰম চেনেহ কৰি আপোনালোকে আগবাঢ়ক, ঈশ্বৰৰ নাম লওক আৰু ভক্তি কৰক। তাৰ অৰ্থ এইটো নেকি যে আপুনি গৰু নোপুহিবই, তাৰ অৰ্থ এইটো নেকি যে আপুনি দোকান নিদিবই, তাৰ অৰ্থ এইটো নেকি যে আপুনি স্কুলত ল'ৰা ছোৱালী পঢ়াবলৈ, চাকৰি কৰিবলৈ নাযাবই, চব যাব। মোৰ ওচৰতে কিছুমান মানুহ আহি কান্দেহি যে আমাৰ কি হ'ল, আৰু আমি আৰু খেতি কৰি থাকিবলগীয়া হ'ল, চাকৰিয়ে কৰি থাকিবলগীয়া হ'ল, বেপাৰ বাণিজ্য কৰি আমি সংসাৰত পৰি গ'লো, আৰু উপায় নাই আৰু আমাৰ। মই কোৱাটো ভুল বুজিছা এইটো। গড, যি মানে জেনেৰেশ্যন, জন্ম দিওঁতা, মানে অপাৰেশ্যন, আৰু ডি মানে ডেষ্ট্ৰাকশ্যন। ব্ৰহ্মা হৈ আপোনাক স্বজন কৰিলে, তাৰ বেছি কাম নাই আৰু, স্বজন কৰি দিলে শেষ, যি কৰ কৰাৰ, অকণমান কপালত লিখি দিলে বছ শেষ। শিৱই ত্ৰিশূল ল'লে আৰু মাৰিলে, কিন্তু জন্মৰ পৰা শেষলৈকে গোটেইবোৰক চলাই লৈ ফুৰা এইটো বৰ কঠিন কাম, অপাৰেশ্যনটো, আৰু এইটো বিষ্ণুৱে কৰে। আপোনাৰ চাকৰিটো
আপোনাৰ চাকৰিটো, আপোনাৰ খেতিডৰা, আপোনাৰ ব্যৱসায়টো, এইবিলাক চব বিষ্ণু ভগৱান। খালি আপুনি আনক নঠগিব। সৰু ল'ৰা এটা আহিছে, সেইকাৰণে অলপমান কম বস্তু দি পেলাই ওজনখনত তাক পঠিয়াই নিদিব। যিটো আপোনাৰ কাম আছে গোটেইটো ঠিক ঠাককৈ, কোনোবা সৰু আহে, কোনোবা ডাঙৰ আহে, কোনোবা মহিলা আহে, কোনোবা পুৰুষ আহে, কোনোবা জনা মানুহ আহে, কোনোবা নজনা মানুহ আহে, চবকে সমানে আপুনি ব্যৱস্থা কৰিব আৰু কামটো কৰি গৈ থাকক। এইটো আপোনাৰ বিষ্ণু ভগৱান। মানে আপনি কামটো কৰক, work is done, everything will be finished with Divyas, but everything was done to by presentation to the God. That will be mukti. You should remember God and think that you are doing all these things for God only. গতিকে হে প্ৰভুসকল, আইসকল, ইত্তৰে মিতি নীল উন্নলুলে উপলুতে মুক্তি বেন্দুম। তামিল কবিতা, ভাৰতীয় কবিয়ে লিখা। এই জনমতে, এই ঠাইতে, এই গাঁৱতে, এই বজালী অঞ্চলতে মই থাকি ইয়াৰ পৰাই মই মুক্তি লাভ কৰিম, ভগৱানক সম্পূৰ্ণ দেখা পাম। চব পালে বিৰাট ডাঙৰ এতিয়া ৰাস্তাত আহি থাকোঁতে নলবাৰীত দেখিলোঁ ডাঙৰ হোটেল বনি গ'ল, ইয়াতো হ'ল, বহুত ডাঙৰ হৈ গ'ল, চব হৈ গ'ল, গাড়ী চাড়ী চব মানুহ হৈ গ'ল, চব পালে, কিন্তু ভগৱান নাপালে। কি হ'ল? শূন্য। একো নাপালে। কিন্তু আপুনি ভগৱান পাই গ'ল, চব পালে, ভগৱান নাপালে, তাৰমানে একো নাপালে, কিন্তু আপুনি ভগৱান পাই গ'ল, চব পাই গ'ল। কামটো আপুনি কৰিবই লাগিব, কাম এৰিবলৈ কোৱা নাই। Yes. Everything will be taken, but only you miss him. That is true. তো আপুনি অলপ দিন এনেই চাবলৈ যাব, বদৰিকাশ্ৰম চাই আহকগৈ, ঋষিকেশো চাই আহক, হৰিদ্বাৰো চাই আহক, আৰু অন্য তীৰ্থক্ষেত্ৰবিলাকো চাই আহকগৈ, বৰপেটাও চাওকগৈ, গৈ সুন্দৰীও চাওকগৈ। সুন্দৰীও বৰ বঢ়িয়া, মহিলাবিলাক বৰ সুন্দৰ আছিল কাৰণে হেৰিয়ে বৰ ভয় খায়, মাধৱদেৱে বৰ ভয় খায়, এই সুন্দৰী গাঁৱত নাথাকিব, বেলেগে থাকি বোলে ইয়াৰ ছোৱালীবিলাক বৰ সুন্দৰ, কি কৰে একো ঠিকনা নাই, মই অলপমান বেলেগেই থাকিব লাগিল বুলি থাকিল। কিন্তু তাতেই গোটেই কথা, বহুত ভাল কথাবোৰ লিখিলে, বঢ়িয়া জেগা। গতিকে সেইবিলাকো চাওক, কিন্তু সদায় থাকিবলৈ যাব নালাগে, চব এৰি পেলাই আপোনাৰ নিজৰ কামখিনি আপুনি কৰি গৈ থাকক আৰু ভগৱানক প্ৰাপ্তি কৰিবৰ কাৰণে লাগি যাওক। এতিয়া গোস্বামী তুলসী আছে, ভগৱানক এটা বস্তু বিচাৰিছে। কি বিচাৰিছে? চাই ইতনা দিজিয়ে জামে কুটুম সমাই, মে বি ভূখা ন ৰহোঁ, সাধু ভূখা নাযায়। হে ভগৱান, মোক ইমানেই সম্পত্তি দিয়া যাতে মোৰ কুটুম্বটো, পৰিয়ালটো ভালকৈ চলে, আৰু ময়ো যাতে ভোকেৰে নাথাকোঁ, আৰু কোনোবা সাধু সন্ত আহিলে যে ভোকত ঘূৰি যাবলগীয়া নহয়, ইমানখিনি মোক দিয়াই যথেষ্ট। সিমানখিনি আপুনি কৰক। ভকত বৈষ্ণৱক আনি খুৱাওক, কেতিয়াবা সেৱা কৰক, ভাল মানুহক কৰক, দুখীয়া মানুহক আনি খুৱাওক, এই ল'ৰা ছোৱালীবিলাকক গাঁৱৰ কেতিয়াবা আনি খুৱাবহি। যি অলপমান আপোনাৰ সম্পত্তি আছে, কোনোবাই যি ভাল কাম কৰিছে সেইজনকো আপুনি কিবাকিবি দিয়ক, সহায় কৰক অলপমান, গোটেইবোৰ নিজলৈকে ৰাখি নথ'ব, অলপমান দানো কৰক, পুণ্যও কৰক, আৰু কাম কৰি গৈ থাকক। কিন্তু মূল উদ্দেশ্যটো এই জনমতে ভগৱানক প্ৰত্যক্ষ ৰূপত সন্মুখত দেখি পাব লাগিব। এইটো যদি নোৱাৰিলে কৰিব, চব মিছা। যত্ন ইয়াতে ইয়াৰ কৰক।
মই এতিয়া এইটো কৈছে তৃতীয় খণ্ড যে সলনা আঠা নাই দিবা লাগে আঠাটা হয় মই যিহেতু ছুটি কৰিছোঁ এইজনৰ কথা শুনিম আমি আৰু মই সোনকালে আমাৰ যাবগৈও লাগে গতিকে মই বেছি সময় কথা নকওঁ আপোনালোকৰ আগত গতিকে বৰ আনন্দৰ কথা ইমান লোক গোট খাইছে মই এটা কথা সদায় কৈ থাকোঁ যে বহু জেগাত মোৰ ভাষণ দিবলৈ মানে অলপ কষ্ট কৰিবলগীয়া হয় কোনোবা মদ খাই আহে কোনোবাই কিবা এটা কৰি আহে কোনোবাই কিবা এটা কৰি আহে নানা ডিষ্টাৰ্ব কৰে আকৌ শিৱসাগৰত কেতিয়াও মোক মানে যেতিয়া মই গীতাৰ কথা কওঁ দা এখন আনি মোৰ ইয়াত থৈ when I was speaking in my own place the drunkards will bring their daggers and keep it here telling you what sin we had committed that you were speaking of the Gita and all these things. तुमको काठी डाले अभी मैं हंसते रहता भाषण देते रहता लेकिन Bajali this area of 40 villages so good these people they all are very educated at the same time they are very industrious also they will work in the field and at the same time they are so quite calm and quiet to listen to you. I always have to give at least 2 hours and a half lecture, not less than that. Because you are here today, I am cutting short of my lecture here. They have already listened to my these and again they will listen to me, but it will be a very rare thing for all of them. Therefore, I am cutting short of my lecture now. This time, খালি এটাই কথা আপোনালোকক মানে অনুৰোধ জনাব খুজিছোঁ মই কিবা এটা ভাল কাম কৰিবলৈ হ'লে মই ৰাইজৰ মাজলৈ আহোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰোঁ আৰু মোৰ কামবিলাক ৰাইজৰ আশীৰ্বাদেহে পূৰা কৰিছে I always come running to have blessing from all these people, the public, before I initiate any important work and they give me blessings and all these. Today also, I want to have their blessings for my Madhavdeva Namghosa English rendering. মই বহুবিলাক কাম হাতত লৈছে একেলগে 4খন কিতাপ মই দিনটোত লিখিবলগীয়া হয় কেতিয়াবা এইটোত বহোঁ কেতিয়াবা সেইটোত বহোঁ কেতিয়াবা তাত বহোঁ এনেকুৱা এতিয়া শেষত এটা কাম আৰম্ভ কৰিছোঁ মাধৱদেৱৰ নামঘোষাৰ ওপৰত 6টা খণ্ড লিখা হৈ গ'ল এক্সপ্লেনেশ্যন তাৰ ব্যাখ্যা কিন্তু এতিয়া ভাবিছোঁ যে নহয় মাধৱদেৱৰ নামঘোষাখন গোটেই পৃথিৱীত যাব লাগে সেইকাৰণে মই এখন ইংলিছ কৰি আছোঁ এতিয়া প্ৰথম ৰ'ব মই কিবা এটা কৈ আছোঁ ৰ'ব তো এতিয়ালৈকে ফেইথফুল ৰেণ্ডাৰিং এতিয়ালৈকে হোৱা নাই অসমীয়া মানুহে এতিয়ালৈকে কৰা নাই ময়ো ক'ব নোৱাৰোঁ যে এইটো ফেইথফুল হ'বনে নহয় কিন্তু মই এইটো কৈছোঁ যে মাধৱদেৱক যাতে অন্যায় আমি নকৰোঁ তেনেধৰণৰ এটা ইংলিছ এডিশ্যন হোৱা উচিত আৰু প্ৰথম যিটো খণ্ড 1ৰ পৰা 154 154 এইটো এটা প্ৰথম খণ্ড এইটোক বোলে ছবি খণ্ড এইটোৰ অনুবাদটো কৰি প্ৰথম এখেতকে দিলোঁ যে আপুনি চাওক ভাল হৈছে নে বেয়া হৈছে ইংৰাজীটো কি হৈছে কি নাই আৰু কাকো দিয়া নাই মই বোধহয় এইবাৰ নিদিওঁ পিছত যেতিয়া ওলাই যোৱাৰ পিছত মানুহে যি সমালোচনা কৰিব সেইটো চাই লৈ তাৰ পৰা আকৌ দৰকাৰ হ'লে কাৰেকশ্যন কৰিম তেওঁ তাৰ ওপৰত লিখি আছে মাধৱদেৱৰ ওপৰত আৰু আগতেতো অসমীয়া জনা নাই বা মাধৱদেৱৰ বিষয়েও জনা নাই মোৰ কিতাপখনৰ পৰাই জানিছে জানি তেওঁ সিদিনাখন যিটো ভাষণ দিলে এতিয়ালৈকে অসমত তেনেকুৱা কোনো লিখাও নাই কোৱাও নাই আজি আপুনি অলপমান সেই মাধৱদেৱৰ বিষয়ে মোৰ যিটো ইংৰাজী এডিশ্যন হ'ল তাৰ পৰাই পঢ়িয়ে তেওঁ যিটো ক'ব আপোনালোকে শুনিব গতিকে মই I don't want to take much of your time বেছি সময় আপোনালোকৰ ল'ব খোজা নাই এতিয়া আমাৰ কৌটিল্য পণ্ডিতে তেখেতে অসমলৈ আহি কি পালে আৰু নামঘোষা মাধৱদেৱৰ বিষয়ে আৰু শংকৰদেৱৰ বিষয়ে নামঘোষাৰ বিষয়ে
আৰু মই কৰা অনুবাদটোৰ বিষয়ে যি বুজি পালে এইখিনি আপোনাক ক'ব। ধন্যবাদ, সকলোকে নমস্কাৰ। You tell upon Namusa whatever you have understood, and my translation also. Whether the translation is good or bad. তেখেতৰ বয়স এতিয়া কেৱল 18 বছৰ হৈছে আৰু পঢ়ে তেখেতে লণ্ডনৰ অক্সফোৰ্ড, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটিখনত। এবছৰ যি পঢ়িব লাগে, এবছৰ পৰীক্ষা দিব লাগে, তেখেতে 3 মাহতে চব পঢ়ি পৰীক্ষা দি আহিছে। इंग्लिश हिंदी दोनों मिला कर। हाँ, এইটো লৈ যোৱা তুমি হেৰিটো।